কোকৰাঝাৰ জিলাত ১৬,১৩১ জন ল'ৰা ছোৱালীয়ে PhD PET দিব। আসাম পুলিচ AB UB AP আৰু লগতে বিভিন্ন ধৰণৰ পদৰ যেহেতু আমাৰ ৩ অক্টোবৰ তাৰিখৰ পৰা PhD and PET আৰম্ভ হ'ব। সো আমাৰ ১৬,১৩১ জন ল'ৰা ছোৱালীয়ে PhD PET দিব। তাৰ ভিতৰত আমাৰ ছোৱালী থাকিব ৩,১০১ আৰু ল'ৰা থাকিব ১৩,০৩০। সো বন্ধু বান্ধৱীসকল আৰু লগতে আমাৰ ছোৱালীসকলৰ 6 ডে PhD and PET চলিব আৰু ল'ৰাসকলৰ 14 ডে PhD and PET চলিব। আৰু কোন তাৰিখত কিমানজন ছোৱালী মাতিছে, কোন তাৰিখত কিমানজন ল'ৰা মাতিছে, আজি আমি ইয়াতে A to Z কথা পাতিম। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব। লগতে বন্ধু বান্ধৱীসকল সো আপোনালোকে কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে পাৰিলে কমেণ্ট কৰি জনাব আৰু লগতে আপোনালোকৰ জিলাৰ ওপৰত ভিডিঅ' লাগে নে নাই কমেণ্ট কৰি জনাব। সো এতিয়া মন কৰিব যেহেতু আমাৰ অসম পুলিচ AB UB AP এণ্ড কনষ্টেবল ড্ৰাইভাৰ লগতে বিভিন্ন ধৰণৰ পদৰ যেহেতু আমাৰ ৩ অক্টোবৰ তাৰিখৰ পৰা PhD and PET আৰম্ভ হ'ব। সো ফাইনেলি আমাৰ অফিচিয়েলভাৱে নোটিছ মুকলি কৰি দিয়া হৈছে যে কোন জিলাৰ টোটেল কিমানজন ল'ৰা ছোৱালীয়ে অনলাইন এপ্লাই কৰিছে আৰু লগতে কোন তাৰিখত কিমানজনকৈ মাতিছে। ঠিক আছে, ছোৱালী কিমানজন মাতিছে, ল'ৰা কিমানজন মাতিছে। সো স্পষ্টভাৱে আমাৰ অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হৈছে। সো এতিয়া মন কৰিব প্ৰথমে আমি ছোৱালীসকলৰ কথা পাতিম যেহেতু আমাৰ ফাৰ্ষ্ট ছোৱালীসকলৰ ৩ অক্টোবৰ তাৰিখৰ পৰা আমাৰ PhD PET আৰম্ভ হ'ব আৰু আমাৰ কোকৰাঝাৰ জিলাত যেহেতু ছোৱালীসকলৰ 6 ডে PhD and PET চলিব। কোন তাৰিখত কিমানজন মাতিছে এতিয়া মন কৰিব। সো ফাৰ্ষ্ট আমাৰ যেহেতু 3/10/2024 মানে 3 অক্টোবৰ 2024 তাৰিখত আমাৰ 600 ছোৱালীক মাতিছে আমাৰ কোকৰাঝাৰ জিলাত যেহেতু আমাৰ ডিমলগাঁও ৰিজাৰ্ভত আমাৰ PhD PET হ'ব। এটাই ভেনু থাকিব, ঠিক আছে, ৰিজাৰ্ভ তাতে আমাৰ ভেনু থাকিব আৰু আমাৰ 3/10/2024 600 ছোৱালীক মাতিছে PhD PET দিবলৈ। আৰু ইয়াৰ পিছত 4/10/2024 তাৰিখত 600 থাকিব, ইয়াৰ পিছত 5/10/2024 600 থাকিব, ইয়াৰ পিছত ডাইৰেক্ট আমাৰ বন্ধ থাকিব মানে 5 তাৰিখৰ পিছত আমাৰ বন্ধ থাকিব ডাইৰেক্ট আমাৰ 14/10/2024 14 তাৰিখ 10 মাহ 2024 চনত ডাইৰেক্ট 600 মাতিছে আৰু তাৰ পিছত আমাৰ 15/10/2024 600 মাতিছে এণ্ড আমাৰ লাষ্ট ছোৱালীসকলৰ কোকৰাঝাৰ জিলাত লাষ্ট হ'ব 16/10/2024 মানে 16 তাৰিখ লাষ্ট হ'ব। 16 অক্টোবৰ 2024 আমাৰ কোকৰাঝাৰ জিলাত ছোৱালীসকলৰ লাষ্ট ইণ্টাৰভিউ হ'ব আৰু ইয়াতে মাতিছে 101। সকলোতকৈ কম মাতিছে আমাৰ কোকৰাঝাৰ জিলাৰ ছোৱালীসকলৰ 16 তাৰিখ 10 মাহ 2024 চনত যিসকলৰ আছে অকল 101 জন ছোৱালীক মাতিছে কোকৰাঝাৰ জিলাত বা আমাৰ 16 তাৰিখ 10 মাহ 2024 চনত যিসকলৰ ইণ্টাৰভিউটো আছে। সো বহুত এটা ভাল খবৰ যেহেতু ছোৱালী একেবাৰে কম মাতিছে অকল 101 জনহে মাতিছে। সো এতিয়া আহি গ'ল যেহেতু আমাৰ টোটেলি 3,101 3,101 জন ছোৱালীক মাতিছে আমাৰ PhD PET দিবলৈ বা ইণ্টাৰভিউ বা আমাৰ অসম পুলিচত অনলাইন এপ্লাই কৰিছে। সো ফাইনেলি যেহেতু আমাৰ 3,101 জন ছোৱালীৰ PhD PET হ'ব আমাৰ 6 ডেৰ ভিতৰত 3/10/2024 তাৰিখত 600 4/10/2024 তাৰিখত 600 এণ্ড 5/10/2024 তাৰিখত 600 এণ্ড আমাৰ 14/10/2024 তাৰিখত 600 এণ্ড 15/10/2024 তাৰিখত 600 এণ্ড 16/10/2024 তাৰিখত 101 জন। টোটেল আমাৰ 3,101 জন কেণ্ডিডেট বা 3,101 জন ছোৱালীক মাতিছে PhD PET দিবলৈ। সো এতিয়া আহি গ'ল আমাৰ ল'ৰাসকলৰ আমাৰ যেহেতু 18/10/2024 মানে 18 তাৰিখৰ পৰা ল'ৰাসকলৰ আৰম্ভ হ'ব আৰু মোৰো যেহেতু 18 তাৰিখ ইণ্টাৰভিউ পৰিছে বা ইণ্টাৰভিউ দিব লাগিব PhD and PET আমাৰ কোকৰাঝাৰ জিলাত। সো ফাইনেলি আমাৰ মাতিছে 800। ঠিক আছে, আমাৰ কোকৰাঝাৰ জিলাত 18/10/2024 তাৰিখ আৰু আমাৰ 8/11/2024 তাৰিখত মানে কম মাতিছে মানে আমাৰ 18/10/2024 মানে 18 তাৰিখত মাতিছে আমাৰ 800 ল'ৰাক। ঠিক আছে, যেহেতু মোৰো আছে মানে 800 ল'ৰাক মাতিছে PhD PET দিবলৈ আৰু আমাৰ 19 1000 21 1000 22 1000 23 1000 24 1000 29 1000 30 1000 1 1000 2 1000 4 1000 5 1000 6 1000 and 8 230 যিসকলৰ 8/11/2024 তাৰিখত যিসকলৰ PhD and PET আছে। সো বহুত এটা ভাল খবৰ অকল 230 জন ল'ৰাক মাতিছে PhD and PET দিবলৈ আৰু আমাৰ প্ৰথম যেহেতু 18/10/2024 তাৰিখ 18 অক্টোবৰ 2024 তাৰিখত 800
ল'ৰাক মাতিছে PST PET দিবলৈ আৰু বাকি আমাৰ 19 তাৰিখৰ পৰা সেইফালে আমাৰ 6 তাৰিখলৈকে 1000 কৈ থাকিব আৰু ফাইনালি আমাৰ লাষ্টৰ যিদিনা ইন্টাৰভিউ হ'ব এণ্ড PST PET হ'ব লাষ্টৰ দিন মানে 8 তাৰিখত আমাৰ 230 জন ল'ৰাক মাতিছে সো যিহেতু আমাৰ টোটাল ল'ৰা থাকিব 13030 ঠিক আছে 13300 ল'ৰাক মাতিছে টোটাল PST PET দিবলৈ টোটাল আমাৰ যেহেতু 14 ডে মানে 14 দিন আমাৰ ল'ৰা সকলৰ PST and PET চলিব আৰু ছোৱালী সকলৰ চলিব 6 ডে সো বন্ধু বান্ধৱীসকল লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু লগতে আমাৰ কোনখন জিলা ঠিক আছে আমাৰ অসমৰ ভিতৰত যেহেতু টোটালি 35 খন জিলা আছে সো কোনখন জিলাত কিমানজন ল'ৰা ছোৱালী মানে টোটাল কিমানজন অনলাইন এপ্লাই কৰিছে আসাম পুলিচত ইয়াৰ ওপৰত মই কালিৰ ভিতৰত এটা ভিডিও বনাবলৈ চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল আৰু লগতে আপোনালোকৰ জিলাৰ ওপৰত কিবা যদি ভিডিও লাগে তেনেহলে প্লিজ কমেন্ট কৰি জনাব কোনখন জিলাৰ ওপৰত ভিডিও লাগে মই নিশ্চয় ভিডিও বনাবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম